ওই ইফালে নহয় ইফালে আহা আপুনি মোক এফালে কলৈ লৈ গৈ আছে মই মানে প্ৰায় এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ যে এইটো ঘৰতে মই থাকোঁ আকৌ বোলে বিয়লি বৃন্দাবনৰ আধা প্ৰপাৰ্টি আপোনাৰ তেন্তে এইটো ঘৰত কিয় থাকে সেইবোৰ বহুত ডাঙৰ ইতিহাস আমাৰ নাতিপুতিয়ে ভৱিষ্যতে বুৰঞ্জী কিতাপত সেইবোৰ পঢ়িব আৰু এইটো দেখিছা কিমান ধুনীয়া ঘৰটো ইয়াতে থাকোঁ আৰু হিৰোইন আনিছনে কাম কৰা ছোৱালী আনিছ বে এইটো তোৰ বয়স হৈছে তাই চকুলে চাব নোৱাৰ জুই জুই তেতিয়াহ'লে ভূমিলে চা ভূমি এয়া এয়া ৰাম গোপাল নমস্কাৰ আৰু এইটো মোৰ খুৰা নমস্কাৰ হেৰি মানে ইয়াতে থাকিলে মানুহবিলাকেও চাই আছে যে ভিতৰলৈ যাওঁ নেকি আমি ইয়াত বেয়া দেখিব আহা ভিতৰলৈ আহা এক মিনিট ভিতৰলে কিয় নহয় মানুহবিলাকেও কি দেখি থাকে নহয় যে মানে যি কথা আছে ইয়াতে কওক মই ভিতৰলে যাবলৈ নাই নহয় মানে কি নহয় মানে ৰাম 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 হেই কি ৰাম ৰাম বুজাওক অঁ তুমি ভুল বুজিছা তুমি অকণো চিন্তা নকৰিবা এই বুঢ়া মানুহটো আমাৰ লগত নাই বুঢ়া মই আছো নহয় নাই নহ'ব দেই মই ভিতৰলৈ যাবলৈ নাই ওচৰত যদি ক'ৰবাৰ ৰেষ্টুৰেণ্ট আছে তালৈ বলক তাতে কথা পাতিম বহি হ'ব বোলা ৰাম বোলক আপুনি ক'লে যায় ৰেষ্টুৰেণ্ট আমাৰ দুটাকহে মাতিছে এইখন এতিয়া যুদ্ধ ক্ষেত্ৰ তাত আপোনাৰ বুঢ়া তৰোৱালৰ কাম নাই আপুনি ঘৰতে বহক তৰোৱাল ধৰাম বুঢ়া তৰোৱাল ধৰ দেখা নাইতো একে ঘাপে সৰকাই দিম ৰাম বৰ ফাল্টু হোটেল এখনত আনিলে দে কিয় বস্তু ঢুকিয়েই নাপায় হয় কি বস্তুবিলাক বনাইছে টেবুল খোৱা টুল চাপৰ অলপ মিলাই বনাব লাগে ঢুকি পোৱাকে হৰি উঠি খাওক ইয়াত বহি চাহ নাখায় থিয়হি খাব লাগে বুলি আমি জানো কিন্তু বহি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল কিন্তু কথাটো হ'ল পুৱাৰ পাৰিজাত তোমাৰ কেনেকুৱা লাগে চান্দিনী কোৱা আকৌ কওক আৰু কিমান কি ক'ব লগা আছে একেবাৰে কৈ লওক মানে মোৰ কথাটো হ'ল পুৱাৰ পাৰিজাতত যদি তুমি কাম কৰা আৰামত থাকিব পাৰিবা ন ৰাম 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 আৰাম আৰামেই আৰাম যদি আৰামতেই থাকোঁ কাম কৰা মানুহ আপোনালোকক কিয় প্ৰয়োজন ৰাইট মানে মোৰ থিংকিংবিলাক অলপ বেলেগ পুৱাৰ পাৰিজাতত আমাক কাম কৰা মানুহ নালাগে তুমি আমাৰ মাজলৈ কাম কৰা মানুহ হৈ আহিব নালাগে এনাৰ্জি হৈ আহা মানে তুমি এনাৰ্জিটো যদি হৈ আহা তুমি বহি থাকিলেই হ'ল কাম কৰিব আমাৰ ইহঁতে ৰাম 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 চৰি মই আপোনালোকৰ এনাৰ্জি হ'ব নোৱাৰোঁ মই মোৰ প্ৰফেশ্যনত কোনো কম্প্ৰমাইজ নকৰোঁ ঠিক আছে আৰু শুনক ইয়াত 320 টকা বিল হৈছে দুইজনে দি যাব ঠিক আছে ৰাম মোৰ হাতত 30 টকা আছে বাকীখিনি মিলাওক পইচা নাই মোৰ হাতত কাম কৰা মানুহৰ হাতত পইচা থাকে নেকি হ'ব তেতিয়াহ'লে আপুনি গিলাচ পেলাওক মই চচপেন ধুই দিম তুমি নকৰিব দাদা দি আছোঁ খাই লওঁ খুৰা তই ক'ত আছ তই অলপ ঘৰৰ পৰা ওলাই আছ মই তহঁতৰ ওচৰতে আছোঁ জোক লৈ আছ ওচৰলৈ আহ মই যাব নোৱাৰোঁ এতিয়া বিপদত পৰিছোঁ আছোন তই আহ তেতিয়াহ'লে গৈছোঁ খুৰা মানে ইয়াতে আছে তাৰ কপালত ভৰিব লগা আছে আৰু
ঐ ছোৱালীজনী ক'লে গ'ল কি হ'ল 320 টকা হ'ল 320 টকা অঁ কি হ'ল হোটেলৰ বিল হ'ল হয় নেকি হা ইয়ে কৰিবি তহঁতে আৰু পইচা ভৰিম মই এই তই ৰচোন তই ইমান ধৰফৰাই কিয় আছ চিন্তা 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 তাৰ চিন্তা ঐ খুৰা মোৰ এটা কথা ভাল লাগিছে আমাৰ বিয়লি বৃন্দাবনৰ প্ৰপাৰ্টিটো নেবেচে কিন্তু এটা বেয়া লাগিছে আমাৰ বিয়লি বৃন্দাবনখন বন্ধ নহয় ওলোটাই ৰেজিষ্ট্ৰেশ্যনহে হ'ল তাতকৈ বেছিকৈ বেয়া লাগিছে কোনোবাই 50,000 টকা সিহঁতক দি থৈ সেইটোৱেতো ভাবি আছো ভাবি থাক ভাবি ভাবি তোৰ এই পেটডাল সোমাই যাব কিন্তু তোৰ এই আইডিয়া ওলাই নাহে হয়নে কিন্তু তই এটা কথা জাননে এই যে পেটত ভবা বস্তুবিলাক যেতিয়া চৰ্বিত ফচি যায় তেতিয়া আকৌ যদি এনেকে খোজকাঢ়ি দিয় ওলাই আহে হয় নেকি কেতিয়াবা আকৌ সেইবিলাকে তেনেকৈ বমি হৈ পেলাই ওলাই যায় কিন্তু এটা কথা কি ভাবিলো জানো এই যে গোপালডাল এডাল কুফা সেই এইটো লাহে লাহে ক শুনিলে বেয়া পাব নহয় সি বৰ্তমান আমাৰ পাৰ্টনাৰ হয় ময়ো জানো কিন্তু এটা কথা তই চাচোন সি বৃন্দাবনত থকালৈকে না ৰেজিষ্ট্ৰেশ্যন হ'ল না ডনেশ্যন পালে সি কিন্তু ওলাই দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যনো হ'ল ডনেশ্যনো পালে তাৰমানে কি এডাল কুফা নহয় এই আৰু মোৰ কি হ'ল মই কি পালোঁ ঘৰৰ পৰাও একো নাপালোঁ আৰু ইয়াতো একোডাল নহ'ল ইয়াত প্লেনিং কৰি থাকিলোঁ সিফালে বিয়লি বৃন্দাবনৰ ৰেজিষ্ট্ৰেশ্যন হ'ল তাই মোৰ ভাগ্যখনেই বেয়া তোৰখন বেয়া আৰু মোৰখন ভাব তহঁত দুডালৰ নিচিনা দুডাল কুফাক লৈ মই আকৌ নতুনকৈ আশ্ৰমৰ কথা ভাবিবলগীয়া হৈছে দা কান্দিছ কিয় তোৰ হ'ল কি চাওক বৌ এখন ঘৰক মই নিজৰ ঘৰ বুলি ভাবো আপোনাক নিজৰ বৌ বুলি ভাবো তন্ময় তাক নিজৰ দাদা বুলি ভাবো গোবিন্দ দাদা মোৰ দাদা গুৰু সকলো তই কথাটো নকওঁ কিয় আপুনিতো জানে মই আগতে চুৰ আছিলো মই চুৰ কৰি থকাৰ যিটো মোৰ পিক টাইম সেই পিক টাইমটোতে মই এখন ঘৰৰ পৰা বেজি এটাও চুৰ কৰা নাছিলো জানেনে তই মোক খং উঠাবি নে কথাটো কবি ছোৱালীজনীয়ে তোক কি ক'লে আকৌ কিবা বেয়াকে ক'লে নেকি বেয়াকে ক'লেও ভাল লাগিলেহেঁতেন জানেনে কিন্তু আচল দুখটো ক'ত আহিছে জানে তোক কোনে দুখ দিলে আপোনালোকে আমি আকৌ তোক কেতিয়া দুখ দিলো সেই ছোৱালীজনীক যে ৰাখিছে মোতকে বেছি দৰমহা দি তাইক ৰাখিছে মোতকে পইচা এগাল দিয়া তাই ৰাতিপুৱা আহে আৰু সন্ধিয়া 6টা বজাত যায়গে মই দিন দুপৰটো কাম কৰোৱে ৰাতিও সেই নাইট চুকিটা কৰি কাম কৰো তাৰপিছত মই লাষ্টত পইচা কি পাওঁগে সেইটো কথা দিম তোকো বহাই দিম মানে মই ভাবিয়ে আছো তোক বহাই দিম বুলি এই ৰেজিষ্ট্ৰেশ্যনটো 2 দিনমানতে হ'ব তেতিয়া আমি পাৰ্টি এটাও দিম আৰু ডোনেশ্যন পাম নহয় আশ্ৰমৰ কাৰণে তেতিয়া তোক বহাই দিম দে মই আহো দিয়ক আচ্ছা বৌ কথা এটা কওঁ তাইতো এই ৰেজিষ্ট্ৰেশ্যনৰ আগতে জইন কৰিলে তাইক কিয় পইচা বহাই দিছে তন্ময়ে দিলে আকৌ এজনীক মই এনেও এতিয়া খেদিম যিহে লেভেল বৌ চাওঁ তন্ময় দাই খেদিব জানো ৰদ তোক আজি
অ গোবিন্দ গোবিন্দ দাদা আহিলা আহিলে ব'লা দাদা আপুনি বাৰু ৱাইন শ্বপখনৰ ওচৰলৈ গৈছিল নেকি ৱাইন শ্বপত আৰু মই হা ৰাম হ'ব দিয়ক আপুনিও ৰামত মুখ দিলে মানুহ মাৰিবা এই ৰাম ওপৰৰ জনাৰ কথা কৈছো কিন্তু আপোনাৰ নিচিনা হুবহু মানুহ এটা মই দেখিছোঁ হে মোৰ নিচিনা অঁ মোৰ নিচিনা মানুহ মইহে আছোনে আৰু নাকা ডিঙি গামোচা চামোচাই দেখিছোঁ গামোচা কেৱল মইহে লওঁ নেকি কিমান মানুহে লৈ ঘূৰি ফুৰে বাবলু গেটখন খোল সোমাই আহক তই মানুহটো ক'ত আছ আছো আছো দাদা শুন কওক ৰাতি চকীদাৰী কৰোঁতে আজি সাৱধান হবি বিয়লি বৃন্দাবনলৈ অহা যোৱা কৰা মানুহৰ ওপৰত নজৰ ৰাখিবি নজৰ নহয় নাক ৰাখিবি কিয় দা কিয় আমাৰ বিয়লি বৃন্দাবনৰ সন্মানৰ কথা আছে আমাৰ ইয়াত মদ ভাং বিৰি এইবোৰ নচলিব নচলাবি সাৱধান নহ'লে মোতকৈ বেয়া কোনো নহ'ব কিন্তু হ'ব দিয়ক নজৰ ৰাখিম পাছফালে চান্নি কোৱা তন্ময় দা কাইলৈ যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পাৰ্টিটো দিম বুলি কৈছিল বহুত মানুহ হ'ব নেকি নাই নাই বহুত মানুহ নাহে কিন্তু মই আৰ্টিষ্ট এজন মাতিছোঁ বাৰু কিয় সুধিলা নহয় মানে বহুত বেছি মানুহ হ'লে মই ভাত বনাব নোৱাৰিম তুমি ইমান মানুহৰ ভাত বনাব নালাগে নহয় তুমি খালি জাষ্ট ৰান্ধনি আৰু ষ্টাৰ্টাৰটো হেল্প কৰি দিবা তেন্তে মোক ভাল কাপোৰ এযোৰ লাগিব তুমিনো সদায় কনচা বেয়া কাপোৰ পিন্ধি থাকা মই এটা কাম কৰোঁ মই ৰাখিছোঁ ঠিক আছে হ'ব হেল্ল' আপুনি ৰাম নহয় আপুনি শ্ৰীৰাম আপোনাক লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ আপোনাক সদায় মই এটা থাৰ্ড ক্লাছ ফকতীয়া সাংবাদিক বুলি ভাবি আছিলোঁ কিন্তু আজি মোৰ চকু মেল খাই গ'ল আপুনি যে এজন অসমৰ শ্ৰেষ্ঠ সাংবাদিক মই গম পাই গ'লোঁ একো নাই ফকতীয়া মানুহৰ সদায় ফকতীয়াই চিন্তা ফকতীয়া বুলি ক'লে যে নাই আপোনাকো বেয়াকৈ কৈ থৈছোঁ কিজানি অহা বছৰ আপুনিও বঁটা এটা পাই যায় বা আপোনাৰ মোৰ প্ৰতি ইমান মৰম নে আপুনি মোক এনেকৈ সদায় মৰম দি যাব দেই এতিয়া আমি ভিতৰলৈ যাওঁ চোৱা চেলেকা চোৱা চেলেকা বা ইমান মৰম দি আছে মোক আপোনালোক ৰেডি ৰেডি ৰোল দিয়া নমস্কাৰ দৰ্শকসকল বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ আপুনি কিয় বকি আছে আপোনাৰ ইণ্টাৰভিউ ল'বলৈহে আপোনাক মাতিছে অ' মাই গড চৰি দেই মোক চৰি নহয় তেখেতক চৰি দাদা একো নাই সাংবাদিক মানুহ আহি যায় গম পাইছোঁ আকৌ এবাৰ যাওঁ আকৌ এবাৰ ৰোল দিয়ক হয় আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ গোপাল দত্ত এইবাৰ তেওঁ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা লাভ কৰিছে তেওঁক মই সুধিব বিচাৰিম যে আপোনাৰ এই বঁটাটো পাই আপোনাৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আচলতে মই বঁটাৰ বাবে কামেই কৰা নাই মই কাম কৰিছোঁ অকল বাতৰিৰ বাবে আপোনাৰ প্ৰেৰণাৰ উৎস কি প্ৰেৰণাতকৈ উৎস কি মানে উৎস কাক দেখি আপুনি আগবাঢ়ি মা আপোনাৰ মাও বিখ্যাত সাংবাদিক আছিল নেকি গাঁৱৰ পৰ্টেল তেওঁ এতিয়া ঢুকাল আচ্ছা মাৰ মানে ইঘৰৰ কথা সিঘৰত লগোৱাই এটা চৰিত্ৰ আছে যিটো সাধাৰণতে খলুৱা বুলি কয় হয় মায়ে মানে কোন ঘৰৰ ছোৱালী কলেজলৈ যোৱাৰ নামত কোন ল'ৰাৰ বাইকত উঠি ক'ৰ বাইপাছত ঘূৰি ফুৰে কোন ঘৰৰ মতা মানুহটো কণ্ট্ৰললৈ চাউল আনিবলৈ যোৱাৰ পিছত কোন ঘৰৰ দোকানীয়ে ঘৰতে বিস্কুটৰ পেকেট দি গ'ল এনেকুৱা ধৰণৰ কিছুমান কথা ইঘৰৰ পৰা সিঘৰত মায়ে বিয় পাইছিল আৰু মানুহে সেইকাৰণে খলুৱা উপাধিও দিছিল কিন্তু মায়ে এইখিনি বাতৰি আচলতে নিদিয়া হ'লে